নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ অসমত 6 মাহৰ বাবে ধৰ্ণা প্ৰতিবাদৰ নিষেধাজ্ঞা পুনৰ জনাম 6 মাহৰ বাবে আগন্তুক 6টা মাহৰ বাবে অসমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যিকোনো ধৰ্ণা কাৰ্যসূচী যিকোনো প্ৰতিবাদী কাৰ্যসূচীৰ ওপৰত তেল গেছ উদ্যোগত কৰ্মৰত লোকে কৰিব নোৱাৰিব ধৰ্ণা বিষয়ৰ পৰা ঠিকা ভিত্তিক শ্ৰমিকলৈ প্ৰযোজ্য এই নিৰ্দেশনা ESM এৰ অধীনত ৰাজ্যত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে পৰৱৰ্তী জাননী নিদিয়ালৈকে বাহাল থাকিব এই নিৰ্দেশনা অসমত 6 মাহৰ বাবে ধৰ্ণা প্ৰতিবাদত নিষেধাজ্ঞা তেল গেছ উদ্যোগত কৰ্মৰত লোকে কৰিব নোৱাৰিব ধৰ্ণা পুনৰ জনাম অসমত 6 মাহৰ বাবে ধৰ্ণা প্ৰতিবাদত নিষেধাজ্ঞা আৰোপ কৰা হৈছে তেল গেছ উদ্যোগত কৰ্মৰত লোকে ধৰ্ণা দিব নোৱাৰিব বিক্ষোভ কাৰ্যসূচী কৰিবলৈ নোৱাৰিব প্ৰতিবাদত বহিবলৈ নোৱাৰিব বিষয়ৰ পৰা ঠিকা ভিত্তিক শ্ৰমিকলৈ প্ৰযোজ্য এই নিৰ্দেশনা ESM এৰ অধীনত ৰাজ্যত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে পৰৱৰ্তী জাননী নিদিয়ালৈ বাহাল থাকিব এই নিৰ্দেশনা অসমত পুনৰ বৃহৎ বিনিয়োগ কৰিব টাটাই ইলেক্ট্ৰনিক খণ্ডত 27ৰ পৰা 30,000 কোটি টকা বিনিয়োগ টাটাই কৰিবলৈ গৈ আছে ডাভোছত CNBC TV 18ৰে হোৱা সাক্ষাৎকাৰত মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Tata's investment in Assam is the highest and it has opened the eyes of other investors that no, Assam is an investment destination. Before Tata took that bold decision, nobody thought that Assam is a place where one can invest. Following that investment, we got commitment of a huge investment in Assam that is something around rupees 5 lakhs crore in our Advantage Assam Summit. And more important that we quickly convert 3 lakhs crore and we grounded that investment. We are now started 3,200 megawatts of thermal power, almost 2,500 power storage in form of PSP. We have started a 12 lakhs metric ton of ammonia, urea projects. We started almost 4 cement plant with 10 million ton of capacity. So lot of things has happened quickly post Tata investment. So Tata investment has created a buzz. So the Tata investment was in a catalyst. It acted as a catalyst, number one. Number two, we do not see semiconductor investment in isolation. Our larger game plan is to set up a electronics and semiconductor ecosystem around the Tata semiconductor. So we quickly acquired land and we named Ratan Tata Electronic City, where now semiconductor facility is coming up. We are negotiating with Tata for another investment on electronic sector. Discussion is going on, not yet happening, but Mr. Sandra has already assured to us that he is going to bring a equal amount of investment in next 1 or 2 years. So that's the public commitment he has made. সুইজাৰলেণ্ডৰ ডাভোছত অসমৰ নাম উজ্বলাই 24 জানুৱাৰীত অসমলৈ উভতিব মুখ্যমন্ত্ৰী আৰু ডাভোছত আশে পৰা 90,000 কোটি টকাৰ বিনিয়োগৰ আশ্বাস লাভ কৰিছে অসমে ডাভোছৰ পৰা ফেচবুক লাইভতে জনালে এইখিনি কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইণ্ডিয়া পেভিলিয়ন মোৰ সন্মুখতে আপোনালোকে মই দেখুৱাইছো আমাৰ সন্মুখত এইটো ইণ্ডিয়া পেভিলিয়ন এই ইণ্ডিয়া পেভিলিয়নত ভাৰতৰ 9খন ৰাজ্যই অংশগ্ৰহণ কৰিছে আৰু 9খন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলে আহি বিভিন্ন ইনভেষ্টৰ বা বিনিয়োগকাৰী সকলৰ লগত কথা পাতিছে দেশ আৰু দেশৰ অৰ্থনীতিৰ লগত জড়িত দেশৰ বিভিন্ন কোম্পানী বিনিয়োগকাৰী সকলেও আহি ইয়াতে বিভিন্নজনক লগ পাইছে আৰু যিসকলে আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল যিসকলে ব্যৱসায় কৰে গ্লোবেল ইনভেষ্টৰ বুলি কওঁ তেওঁলোকেও ইয়াতে আহি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে যোৱা 3 দিনত আমি অসমৰ বিষয়ে বহুত কথা পাতিলো আৰু বহু কেইজন বিনিয়োগকাৰী আহি আমাক সাক্ষাৎ কৰিলে
আৰু কথা পাতোতে প্ৰায় 80-90 হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছোঁ মই গুৱাহাটীত গৈ কোনে কেনেকুৱা ধৰণৰ বিনিয়োগ কৰিব সেই বিষয়ে আৰু কম কাৰণ আজি গধূলিও আমাৰ কেইবাজনো বিনিয়োগকাৰীৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ শুনানিৰ অন্তিমটো দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত হাহাকাৰ পৰিস্থিতি একাধিক স্থানত ভোটাধিকাৰৰ অভিযোগত বন্ধ হাজাৰ হাজাৰ লোক আহিল শুনানিত অংশগ্ৰহণৰ বাবে ভিৰ লাগিছে জিলা আয়ুক্তৰ কাৰ্যালয়ত শুনানিত অংশ ল'বলৈ অক্সিজেন মাস্ক লৈ আহিল ৰোগী বৃহস্পতিবাৰে এছআৰ শুনানিৰ অন্তিম দিন ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ শুনানিৰ অন্তিমটো দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত হাহাকাৰ পৰিস্থিতি একাধিক স্থানত ভোটাধিকাৰৰ অভিযোগত বদ্ধ হাজাৰ হাজাৰ লোক আহিল শুনানিত অংশগ্ৰহণৰ বাবে দৃশ্য এয়া মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পুৱাৰে পৰা দীঘলীয়া শাৰী কাৰ্যালয়ৰ সন্মুখত সুশৰীৰে অভিযুক্তই ভোট ৰক্ষাৰ যোজা কৰি থকাৰ মাজতে এম্বুলেন্সত অক্সিজেন মাস্ক পিন্ধি শুনানিৰ বাবে আহিল ৰোগী আমাৰ খিলঞ্জীয়া মানুহক হাৰাশাস্তি কৰিছে আজি তেওঁলোকে যি লাইনত খাৰা কৰিছে যিসকল চিৰিয়াছ পেচেণ্ট আছে তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অলপ খন্তেক সময় আগতে কেইগৰাকীমান পেচেণ্ট আছে এম্বুলেন্সত আহিছে তেওঁলোকে অক্সিজেন লৈ আছে চিৰিয়াছ হাৰ্টৰ পেচেণ্ট কিডনী পেচেণ্ট তেওঁলোকৰ এটা অসহায় অৱস্থা পৰৱৰ্তী সময়ত যিসকল চিৰিয়াছ পেচেণ্ট আহিব তেওঁলোকে স্পেচিয়েল ব্যৱস্থা কৰিব লাগিব মুঠৰ ওপৰত অভিযোগ খণ্ডন কৰিবলৈ ভিন্ন প্ৰান্তত চেষ্টা চলে বৰপেটা ধুবুৰী শ্ৰীভূমি বিলাসীপাৰাতো অনুৰূপ পৰিৱেশ হাজাৰ হাজাৰ লোকৰ সমাগমেৰে ভৰা আয়ুক্ত কাৰ্যালয়ত বলপূৰ্বকভাৱে বিএলঅ নাম কৰ্তন কৰাৰ উঠিল অভিযোগ শ্ৰীভূমিত এই অভিযোগেৰে অভিযুক্তই ক'লে যে কোনো মানুষের ডেমোক্রেটিক রাইট অবজেকশন দেওয়া কিন্তু অবজেকশনের কোনো একটা যুক্তি থাকতে হবে তো একজন মানুষ 133 ফর্ম অ্যাপ্লাই করেছে এবং সেই মানুষ অস্বীকার করছে আমি অ্যাপ্লাই করিনি আমি এই ফর্ম জমা এইটা কোন রিস্কে আমি বিএলও হিসাবে এটা ভেরিফাই করব ইয়াৰ মাজতে ঢেকিয়াজুলি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এছআৰৰ শুনানি চলি থকাৰ মাজতে খণ্ড যুদ্ধত উদ্ভৱ হ'ল উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত আৰক্ষী অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি কংগ্ৰেছ বিজেপি উভয় পক্ষই পৰিস্থিতি উত্তপ্ত কৰাৰ বাবে জগৰীয়া কৰিছে পৰস্পৰক জীৱিত ব্যক্তিক মৃত সজোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মৰিগাঁৱৰ পৰা উঠিল দাবী ভুৱা পৰিচয়েৰে স্বাক্ষৰবিহীন আবেদন দাখিলৰ অভিযোগ ভুক্তভোগীৰ আমাৰ মৰিগাঁও জিলা বহু বিএলঅ নামত নটিচ আহিছে সন্মানীয় গাঁওবুঢ়া নামত নটিচ আহিছে ইয়াৰ পৰা স্পষ্ট হৈছে যে এটা অদৃশ্য শক্তিয়ে এই ব্যৱস্থাটো কণ্ট্ৰল কৰি আছে আমাৰ মৰিগাঁৱত জাগিৰোডত বা লাহৰীঘাটত বহিৰাজ্যৰ মানুহক কেতিয়াও ভোটাৰ লিষ্টত আমি নাম অন্তৰ্ভুক্ত হ'ব নিদিওঁ এই কথা স্পষ্ট ভোটাৰ তালিকা পুনৰীক্ষণৰ শুনানিৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তিৰ অভিযোগ তুলি জাগিৰোড আঞ্চলিক আমচুৰ কাৰ্যালয়ত সংবাদমেল আয়োজন কৰিলে আমচুৰ সভাপতি ইমতিয়াজ হুছেইনে এছআৰৰ নামত যে অসমত গণতন্ত্ৰ হত্যা কৰা হ'ব আমি সেইটো কেতিয়াও ভবা নাছিলোঁ আজি দেখা পোৱা গৈছে হাজাৰ হাজাৰ মানুহৰ নামত আজি অবজেকশ্যন ফাইল কৰা হৈছে আৰু অবজেকশ্যন কোনে ফাইল কৰিছে কমপ্লেইনেণ্টবোৰ ভুৱা কমপ্লেইনেণ্ট আমি অসমত কিবা ৰাজদীপ বেগমৰ নাম পাইছোঁ যোনবোৰ নাম আমি কেতিয়াও পোৱা নাই আৰু কিছুমান কমপ্লেইনেণ্টৰ ফোন নম্বৰ যদি পাইছোঁ আমি ফোন কৰোঁ তেতিয়া তেওঁলোকে কয় আমি নিজেই নাজানো যে আমি কমপ্লেইন কিয় ফাইল কৰিম সেইজন মানুহৰ কথা আমি নাজানো অৰ্থাৎ তেওঁলোকৰ নাম ব্যৱহাৰ কৰি বেলেগে তেওঁলোকৰ নামত কমপ্লেইন ফাইল কৰি আছে বাদ বিবাদ অভিযোগ প্ৰতি অভিযোগৰ মাজেৰে চলিছে সমগ্ৰ প্ৰক্ৰিয়া বিশুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতৰ চেষ্টা চলিছে নিৰ্বাচনী আয়োগৰ লক্ষ লক্ষ নিষ্পত্তিহীন অভিযোগ সুচাৰুৰূপে নিষ্পত্তিকৰণত নজৰ থাকিব ৰাইজৰ ব্যুৰোৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আমছৰ বিৰোধী দলে শুদ্ধ ভোটৰ তালিকা নিবিচাৰে বাবে এছআৰৰ বিৰোধিতা কৰিছে। এছআৰৰ বিৰোধিতা কৰি আমছৰ বিৰোধী দলসমূহৰ প্ৰতিবাদ সন্দৰ্ভতে মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এছআৰ বা স্পেচিয়েল ৰিভিজন এনেকুৱা এটা বিষয় যে ইয়াতে অভিযোগ দিয়াটো এটা ব্যৱস্থা, কাৰণ আমি ভোটাৰ তালিকাখন শুদ্ধ কৰিব লাগে আৰু ভোটাৰ তালিকাত সন্দেহযুক্ত মানুহ বা যিকোনো মানুহ এজনৰ ওপৰত যদি তেওঁ ইয়াতে থাকে, কোনোবা 2 ঠাইত ভোট আছে, ক'ৰবাত বাহিৰত থাকে, তেনেকুৱা মানুহৰ ভোট কৰ্তনৰ কাৰণে অভিযোগ দিয়াটো এটা ব্যৱস্থা আৰু এই ব্যৱস্থাৰ মাজেৰে কাম কৰিছে। আৰু যিসকল প্ৰকৃত ভোটাৰ তেওঁলোকেতো হিয়াৰিঙত আহিলে লগে লগে ভোট থাকিবই, তাততো কোনো এই অভিযোগক লৈ যি ধৰণৰ আচলতে বাতৰি ওলাই আছে তাৰ কোনো যুক্তি নাই, কাৰণ যিকোনো অভিযোগ আহিলে যিজন প্ৰকৃত ভোটাৰ তেওঁ উপস্থিত হ'লে তেওঁৰ নামটোতো কাটিব নোৱাৰে, কাৰো নামটো অনাহকতে কাটিব নোৱাৰে। মাত্ৰ ইয়াত এজন মানুহৰ ক'ৰবাত 2টা ঠাইত ভোট থাকিব পাৰে, ক'ৰবাত এজন মানুহৰ সন্দেহজনক ভোট হ'ব পাৰে, দেউতাকৰ নামত সন্দেহ, এনেকুৱা ধৰণৰ বিভিন্ন সন্দেহজনক ভোট হ'ব। তেওঁলোকে মাত্ৰ উপস্থিত হ'লে হ'ল। কাৰোবাৰ বিষয়ে যদি হিয়াৰিঙত মাতিছে, তেওঁলোক উপস্থিত হ'লেতো হিয়াৰিঙত মাতা কাৰো নাম কাটিব নোৱাৰে। গতিকে ইয়াত আচলতে কিছুমান বিৰোধী দলে বেলেগ ধৰণে বুজাবলৈ চেষ্টা কৰিছে। কাৰোবাৰ যদি নটিচ গৈছে, সেই নটিচখনৰ বিপৰীতে তেওঁ উপস্থিত হ'লে তেওঁৰ নাম কাটিব নোৱাৰে। গতিকে ইয়াত কাৰো নাম অনাহকতে কাৰ্টন কৰিব নোৱাৰে। কিন্তু যিসমূহ ডুপ্লিকেট ভোটাৰ এনেই ভোট নাম সোমাই থয়, 2টা সমষ্টিত ভোট নাম সোমাই থৈছে, তেওঁলোকৰ ভোটটোতো নামটো কটা যোৱাটো নিৰ্বাচন আয়োগৰ এইটো ব্যৱস্থা। আমছুৱে বিচাৰে চাগে যে এনেকুৱা 2 নম্বৰী ভোটবিলাক সোমাই থাকিব লাগে। তেওঁলোকে এজন মানুহে 2 ঠাইত ভোট দিব বিচাৰে, তেওঁলোকৰ জনসংখ্যাটো বৃদ্ধি কৰি ৰাখিব বিচাৰে, তেনেকুৱা ধৰণে 2 ঠাইত 3 ঠাইত ভোট সোমাই থাকে তেওঁলোকে চাগে বিচাৰে। 30 জানুৱাৰীত ডিব্ৰুগড়লৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। আনহাতে 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব উত্তৰ গুৱাহাটী সংযোগী দলং আৰু কোকৰাঝাৰ গেলেফু ৰেল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ডাভছৰ পৰাই ফেচবুক লাইভ যোগে প্ৰকাশ কৰিছে এইখিনি কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ, গুৱাহাটীত প্ৰথমটো চৌহদ আছে আৰু দ্বিতীয়টো চৌহদৰ আধাৰশিলা তেখেতে ডিব্ৰুগড়ত স্থাপন কৰিব। 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আকৌ এবাৰ অহাৰ সম্ভাৱনা আছে। 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত গুৱাহাটীলৈ আহিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ বিশাল দলংখন তেখেতে উদ্বোধন কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ যিটো গুৱাহাটীত আমি আৰম্ভ কৰিম, তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিব। 100 ইলেক্ট্ৰিক বাছো তেখেতে অসমক দিব আৰু 14 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা বিশেষ চিন্তা কৰি তেখেতক নিমন্ত্ৰণ কৰিছো। মৰাণত যি আমি এডভান্স লেণ্ডিং ফেচিলিটি বনাইছো, অৰ্থাৎ ভাৰতীয় বায়ুসেনাৰ বিমানসমূহ নেশ্যনেল হাইৱেৰ ওপৰতে নামিব পাৰে, আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে এখন বিমানেৰে তেখেতেও ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব পাৰিব নেকি। এই চিন্তাও আমাৰ মনত আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছো। মই আশা কৰোঁ যে 14 ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ পৰা আৰু কেইবাটাও এনেধৰণৰ উপহাৰ লাভ কৰিব। ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্ভাৱনা আছে দ্বিতীয়বাৰলৈ অসম ভ্ৰমণৰ বাবে অহাৰ। তেখেত যদি দ্বিতীয়বাৰৰ কাৰণে অসম ভ্ৰমণলৈ আহে, কোকৰাঝাৰ আৰু গেলেফু ভূটানৰ মাজত নতুন ৰেল লাইন এটাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। বহুত ডাঙৰ প্ৰজেক্ট হ'ব। ভূটানৰ লগত আমি ৰেলেৰে সংযোজিত হ'ম আৰু ৰেলৱে কোচ মেনুফেকচাৰিং ফেক্টৰী এটাও তেখেতে কোকৰাঝাৰত আধাৰশিলা কৰিব। ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা শিলচৰলৈ 22,000 কোটি টকা ব্যয়েৰে আমি যি এটা এক্সপ্ৰেছ হাইৱে বনাব খুজিছো, তাৰো আধাৰশিলা স্থাপন কৰিবৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক
ফেব্ৰুৱাৰী মাহতে আকৌ এবাৰ নিমন্ত্ৰণ কৰিছো। ফেব্ৰুৱাৰীত পুনৰ নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীয়ে কৰিব। 2000 যুৱক যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ। এইখিনি কথাও লগতে ফেচবুক লাইভত ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা ফেচবুক লাইভত মই নিযুক্তিৰ বিষয়ে কৈছিলো যে আমি আৰু এটা পৰ্যায়ত আমি কিছু যুৱক যুৱতীক নিযুক্তি দিব লাগে। ইয়াত মোক বহুতে সোধে কি ডিপাৰ্টমেণ্ট ইনভলভ আছে। আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন PW ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম। 195 জন ADOক আমি নিযুক্তি দিম। ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম। এনফোৰ্সমেণ্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আমি 642 জনক নিযুক্তি দিম। PP এডিশনেল PP এছিষ্টেণ্ট PP আমি 241 জনক নিযুক্তি দিম। সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম। এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰক আমি নিযুক্তি দিম। 4500 LPME আৰু SRDৰ অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো। আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰো। বিশ্বজুৰি বড়ো সম্প্ৰদায়ৰ বাগুৰুম্বাই সমাদৰ লাভ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোষ্টৰ জৰিয়তে বিশ্বই উপভোগ কৰিলে বাগুৰুম্বা। ডাভছৰ পৰা ফেচবুক লাইভযোগে কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কথা মই নকলে নহব। ডেভোছতো অসমৰ বাগৰুম্বাৰ আলোচনা যাকে য'ত লগ পাইছো মোক সকলোৱে বাগৰুম্বাৰ বিষয়ে জানিব খুজিছে, সকলোৱে বাগৰুম্বাৰ আলোচনা কৰিছে আৰু সকলোৱে এটা কথা মুখে মুখে যে চীনত যি অলিম্পিকৰ উদ্বোধনী হৈছিল সেই আছিল অলিম্পিক উদ্বোধনীৰ আটাইতকৈ সুন্দৰ আৰু বিনন্দীয়া অনুষ্ঠান। সকলোৱে এতিয়া কৈ আছে যে বাগৰুম্বা অনুষ্ঠানে চীনৰ অলিম্পিক উদ্বোধনী অনুষ্ঠানকো পিছ পেলালে। আপোনালোকে জানি আচৰিত হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্টাগ্ৰাম, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইউটিউব, এই গোটেই কেইটা যদি আমি সংলগ্ন কৰি দিওঁ প্ৰায় 200 মিলিয়ন অৰ্থাৎ প্ৰায় 2 কোটি মানুহে বিশ্বজুৰি এই বাগৰুম্বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছচিয়েল নেটৱৰ্কৰ জৰিয়তে উপভোগ কৰিছে। আৰু ডেভছতো মই যাকেই লগ পাইছো সকলোৱে মোক বাগৰুম্বা নৃত্যৰ বিষয়ে কথা সুধিছে, বড়ো আৰু অসমৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰিছে। বিহু, ঝুমুৰ আৰু বাগৰুম্বাই অসমৰ সংস্কৃতিক বিশ্বৰ শিখৰলৈ লৈ গ'ল। ইয়াক আমি আৰু বেছি জনপ্ৰিয় কৰিব লাগিব। পৰ্যটন আৰু সাংস্কৃতিক দিশৰ পৰাও অসমক আমি এক নতুন শিখৰলৈ লৈ যাব লাগিব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিছত এইবাৰ আহি আছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি। এই আঁচনিৰ জৰিয়তে ৭৫,০০০ যুৱকক ২ লাখ টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে। ফেচবুক লাইভতে এইখিনি কথা লগতে ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া মই আহিব খুজিছো আৰু এটা বিশেষ আঁচনিলৈ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিছত আমি আৰু এখন আঁচনি আৰম্ভ কৰিব খুজিছো। সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি ২ লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন ৭ তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ 1 লাখ টকা বিতৰণ কৰিম। তাৰ পিছত 12খন আৰু সভা অনুষ্ঠিত হ'ব।
ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামোলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামোলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি 12খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,000 যুৱক ইয়াৰ পৰা উপকৃত হ'ব। ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,000 যুৱকক পুঁজি বিতৰণৰ কাম 7 তাৰিখে আৰম্ভ কৰি আমি 12 বা 13 তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি 25,000 যুৱকক 1 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ। যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছো আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম। তাৰ এতিয়া এটা সাৰ্ভে চলি আছে। বৃহস্পতিবাৰৰ শুনানিৰ পূৰ্বে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন প্ৰত্যাহাৰ। অধিবক্তাৰ পৰামৰ্শতে শ্যামকানুৱে ছত্ৰভংগ দিয়াৰ বিপৰীতে নিজেই জামিনৰ আবেদন প্ৰত্যাহাৰৰ সিদ্ধান্ত ল'লে সন্দীপন গাৰ্গে। শুনানি চলিল অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ। জুবিন হত্যা গোচৰত 2জনৰ ছত্ৰভংগ, জামিনৰ চেষ্টা অব্যাহত 3 অভিযুক্তৰ। বৃহস্পতিবাৰৰ শুনানিৰ পূৰ্বেই জামিনৰ আবেদন প্ৰত্যাহাৰ শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ। অধিবক্তাৰ পৰামৰ্শত শ্যামকানুৱে ছত্ৰভংগ দিয়াৰ বিপৰীতে নিজেই জামিনৰ আবেদন প্ৰত্যাহাৰৰ সিদ্ধান্ত ল'লে সন্দীপন গাৰ্গে। বিপৰীতে বৃহস্পতিবাৰে শুনানি হ'ব অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ। পাঁচজনৰ কাৰণে আছিলে, কিন্তু 5জনৰ ভিতৰত আপোনাৰ 2জন শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, তেওঁলোক 2জনে বেল পিটিশ্যন 2খন উঠাই লৈছে। বাকী অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা তেওঁলোকৰ কাৰণে আপোনাৰ জামিন আবেদনৰ ওপৰত শুনানি হৈছে। উইড্ৰটো শ্যামকানু মহন্তই কৈছে তেখেতৰ কিছুমান ডেভেলপমেণ্ট হৈছে এই কেছটো লৈ পেলাই, আৰু লিগেল এছপেক্ট কিছুমান আছে আৰু পাৰ্চনেল কিছুমান কথাৰ কাৰণে উইড্ৰ কৰিছে। আৰু সন্দীপন গাৰ্গৰ হৈ তেওঁৰ অধিবক্তাই পিটিশ্যন ফাইল কৰিছে, তাত কৈছে যে সন্দীপন গাৰ্গৰ এডভাইচত এই বেল পিটিশ্যনখন উইড্ৰ কৰিছে। শুনানিৰ পূৰ্বে অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিনৰ বিৰোধিতাৰে আদালতত লিখিত আবেদন গৰিমা গাৰ্গৰ। 3 অভিযুক্তৰ জামিনৰ বিৰোধিতা কৰিলে চৰকাৰী পক্ষৰ অধিবক্তা জিয়াউল কামাৰৰ দলেও। এই বেল পিটিশ্যনৰ এগেইনষ্টে আপোনাৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে তেখেতে অবজেকশ্যন ফাইল কৰিছে, আৰু লগতে গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানী তেওঁ অবজেকশ্যন ফাইল কৰিছে। আৰু গোটেইখিনি শুনানিৰ অন্তত অহা 30 তাৰিখে এই বেল পিটিশ্যনৰ পৰা ৰায়দান দিব। জামিনৰ আবেদন জনোৱা 3 অভিযুক্তৰ অধিবক্তাৰ লগতে আদালতে শুনিলে চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক। 2 পক্ষৰ যুক্তি শুনাৰ পাছত 30 জানুৱাৰীলৈ আদালতে সংৰক্ষিত ৰাখিলে জামিনৰ ৰায়। গোটেই শুনানি হোৱাৰ পিছত অহা 30 তাৰিখে এই শুনানিৰ অন্তত যিটো ন্যায় মানে ৰায়দান দিব, সেইটো ন্যায়াধীশে স্থগিত ৰাখিছে। অহা 30 তাৰিখে এই বেলৰ ওপৰত ৰায়দানটো দিব, তেওঁলোকক বেল দিয়ে নে নিদিয়ে। বৃহস্পতিবাৰৰ শুনানিত উপস্থিত থাকিল জুবিন হত্যা গোচৰত তদন্ত চলোৱা SITৰ একাংশ বিষয়া। আদালতত 2 পক্ষৰ যুক্তি তৰ্ক শুনিলে গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰেও। শুনানিৰ অন্তত চৰকাৰী অধিবক্তা জিয়াউল কামাৰৰ দলক উচ্চ প্ৰশংসা জুবিনৰ 2গৰাকী আত্মীয়ৰ। আমাৰ ভাল লাগিছে আৰু কথাটো সেইটোৱে, 2জনে বেল পিটিশ্যন দিছিলে যদি উইড্ৰ কৰিছে, আৰু 3জনৰ আজি হিয়াৰিং হৈছে। অহা 30 তাৰিখে আমি ইয়াৰ ৰিজাল্টটো পাম।
সিমানখিনি আজি সিমানখিনি চৰকাৰী পক্ষৰ যুক্তিসমূহ তেওঁৰ যিটো যুক্তিযুদ্ধ সেইবোৰ শুনি আপোনাৰ আত্মবিশ্বাস বাঢ়িছিল যে গোচৰটো ভাল নিশ্চয় নিশ্চয় ভাল হৈছে সবলভাৱে কৰিছে সবলভাৱে তেওঁলোকে যুক্তিখিনি হেৰি কৰিছে প্ৰদৰ্শন কৰিছে আমাৰ উকিলে আমাৰ টীমটোৱে এইটো এটা ভাল লাগিছে দেখি পেলাই চৰকাৰী পক্ষৰ অধিবক্তাৰ সবল যুক্তি উফৰাব পাৰিলেহে 30 জানুৱাৰীত জামিন পাব অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই। অন্যথা ৰঙা ঘৰতেই থাকিব লাগিব জুবিন হত্যা গোচৰৰ অভিযুক্তই। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।